নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল ভেকেন্সি অসমৰ আলোচনা কৰিম যত কোনো ফিজ দিব নালে কোনো কনসালটেন্সি নজুৱাকে ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰে সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰি হনাইছনা খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক এনেকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদা আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনালোকে নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰিব পাৰিব অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেল হয় এটা এটা আৰু বহুতে কমেন্ট কৰিছিল যাতে সিকিউৰিটি জবৰ ভেকেন্সি আনিব সিকিউৰিটি গাৰ্ডৰ লগতে এপ্ৰিল মাহৰ জুনবোৰ আপোনালোকৰ হ'বলগীয়া ইন্টাৰভিউ আছে এইবোৰ গোটেইবোৰ ইন্টাৰভিউ ভেকেন্সি লৈ আহিছো আজি সম্পূৰ্ণ ভিডিওটো চাওক বহুত এটা সানডে বুলি ইম্পৰ্টেন্ট ভিডিও আনিছো আৰু এনেদৰে যোৱাকালি ভিডিওটো চাব পাৰে এফএমসিজি কোম্পানীৰ ভেকেন্সি চলি আছে আৰু পেটিএম কোকাকোলা পেপসি এইবোৰ কোম্পানীৰ ভেকেন্সি চলি আছে এপ্ৰিল মাহৰ ভালেমান ভেকেন্সি মুকলি কৰা হৈছে ইন্টাৰেষ্টেড হলে পুৰণা ভিডিওবোৰ চাব পাৰে আমি সময় নষ্ট নকৰি আজি যোনবোৰ আপোনালোকৰ ভেকেন্সি ৰিলিজ হৈছে সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছে এপ্ৰিল মাহৰ ভালেমান ভেকেন্সি আপোনালোকৰ আহিছে সিকিউৰিটি গাৰ্ডৰ ভেকেন্সি অফিস জব কোম্পানী জব 10 পাস 12 পাস ডিগ্ৰী লেভেলৰ চাকৰি আছে 15000 ৰ পৰা 32000 লৈ দৰমহা ৰেঞ্জ এটা থাকিব সো এখিনি চাই লব পাৰে আৰু একেটা তিনিটা পইণ্ট মনত ৰাখিব ভিডিওটো চোৱাৰ আগতে আমাৰ যদি ভিডিও চাব বিলিভ নহয় ফেক বুলি ভাবি কিটাও ভিডিও নাচাব আৰু আমি ৰেসপন্সিবল নহয় বহুতে এটা কাম কৰে বেলেগ ইউটিউব চেনেল চাব তাতে কনসালটেন্সিবোৰ ভেকেন্সিবোৰ চাই আমাৰ চেনেলত আহি কমেন্ট কৰে যে আমি পইচা দিলো কনসালটেন্সিত ইটা চাকৰিটো হ'ব না হেতু আমি ভেকেন্সি কিটো এডভাৰটাইজ দিয়াই নাই আপুনি বেলেগ যদি ইউটিউব চেনেল চাই আছে প্ৰাইভেট জব ইটো চেনেল নাচাব আমি মিছাকো বদনাম লবলৈ মন নাই আৰু কাকো ফোৰ্স কৰা নাই চেনেলটো চাবলৈ যাৰ বিলিভ হয় হিয়তে চাওক বহুত কেন্ডিডেট চাকৰি পাই আছে হিয়তৰ বিলিভ কৰি ইটো চেনেল চাব এনে টাইম পাস কৰিবলৈ নাচাব সো ফ্ৰেন্ড ভিডিওটো ষ্টাৰ্ট হোৱাৰ আগতে এটা নোটিফিকেশন দিব খুজিছে আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ ভিডিও যোনে চাকৰি পাইছে বা শৰ্ট লিষ্ট হৈছে সবকে অভিনন্দন জনাইছো আৰু বহুত কমেন্ট আহি থাকে যাতে বেছিকৈ একাউন্ট জব আনিব মই আপোনাৰ ভিডিও চাই বেংকত জব পালো 6 মাহ হল সো বহুত কমেন্ট কৰি থাকে মই এটা দুটা কমেন্ট পঢ়ি দিছো আজি যেটা সানডে আজি অফিস বন্ধ মই যেহেতু চাকৰি কৰো আছনা সময় মান নাপাও কমেন্ট পঢ়ি দিব কাৰণে আজি পঢ়ি দিছো কুমুদ দাস তেওঁৰ ভিডিও চাই সোসাইটি এটা জব পালে এদিন আগতে কমেন্ট কৰিছে আজি জয়েন কৰিলো বুলি জনাইছে সো বহুত কমেন্ট আহে ভাই জব পালো দিয়া সো গগন দাসে কমেন্ট কৰিছে দুদিন আগতে জব পালে বুলি সো এনেকুৱা কমেন্ট পাৰি নিজৰ এটা ভাল লাগে যোনে কমেন্ট জব পাইছে এটা কমেন্ট কৰি জনাব আৰু শিল্পী তেওঁ আমাৰ ভিডিও চাই জব পালে কেদিনমান আগতে সো ইন্টাৰভিউ দিলে আৰু মংগলদৈ জব পালে সো চাব পাৰে কমেন্টবোৰ চাই আপোনালোকে দেখা পাব আৰু পম্পি বায়ন্তে আমাৰ ভিডিও চাই মংগলদৈ গুৰুকুল গ্ৰুপ অফ উইঙত চাকৰি পালে স্কুলত চাকৰি পাইছে সো বহুতে কমেন্ট কৰিছে আশা কৰিছো আপোনালোকে এদিন হলে এদিন চাকৰি পাব আমাৰ চেনেল চাই আৰু এটা লাইক কৰি দিব ভিডিওটো আৰু আজি বহুত ভেকেন্সি আছে ভিডিওটো ভালকৈ চাওক আৰু ভালদৰে এপ্লাই কৰক আৰু কোনোবাই যদি চাকৰি পাইছে মোক কমেন্ট কৰি জনাব প্ৰথম ভেকেন্সিলৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে হোটেল কল্প জিএছ ৰোড উলুবাৰী ভেকেন্সি আৰু আৰ্জেন্টলি ৰিকুৱাৰ্ড পোষ্ট মেল আৰু ফিমেল ৰিসেপশনিষ্টৰ কাৰণে কোৱালিফিকেশন জেনেৰেলি 12 পাস থাকে বা কিবা গ্ৰেজুৱেচনৰ লাগা হয় এবাৰ ফোন কৰি লব ৱেটাৰৰ কাৰণে 10 বা 12 পাস ইউটিলিটিৰ কাৰণে একে লন্ড্ৰিৰ কাৰণে 8 বা 10 পাস হলে হল বেছি কোৱালিফিকেশন নালাগে হাউসকিপিংৰ কাৰণে 10 বা 12 পাস বেছি কোৱালিফিকেশন নালাগে হাউসকিপিংৰ আৰু সিকিউৰিটি গাৰ্ডৰ কাৰণে 10 পাস হলে হল সো ভালেমান ভেকেন্সি ওলাইছে হোটেল কল্পৰ পৰা যদি ইন্টাৰেষ্টেড ফোন নাম্বাৰ দি আছে যোগাযোগখিনি কৰক 22 এপ্ৰিলৰ ভিতৰত বহুত ইউটিউব চেনেলে লাষ্ট ডেটটো নিদিয়ে তাৰপিছত পিছত যদি এপ্লাই কৰে কেন্ডিডেটবোৰ ব্লক কৰি দিয়া হেতু কাৰণে লাষ্ট ডেট যোনটো চেনেলত দেখা পায় হেতু চেনেলে চাব আৰু লাষ্ট ডেট যোৱাৰ পিছত কিটা এপ্লাই নকৰিব পিছত যদি এপ্লাই কৰে লাষ্ট ডেট যোৱাৰ পিছত আপোনাৰ কোম্পানী ব্লক কৰি দিব পিছত যদি এপ্লাই কৰে এপ্লাই নহব সো আইটি টেকনিশিয়ান কাম সেলস পাৰ্সনৰ ভেকেন্সি এখন কম্পিউটাৰ দোকানৰ পৰা ভেকেন্সি এটো কাৰণে মেল ষ্টাফ লাগিব খালি ফিমেলে নোৱাৰে এটা গেষ্ট হাউসৰ কাৰণে ভেকেন্সি কল আৰু WhatsApp কৰিব পাৰে নাম্বাৰ দি আছে 23 এপ্ৰিলৰ ভিতৰত সো কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে ডিসকাউন্ট প্ৰাইজত মেইল কৰিব পাৰে খালি জব কনসালটেন্সি মেইল নকৰে দেন হিয়তৰ আমি ভেকেন্সিবোৰ এটো চেনেলত দিয়া নহয় আমি সদায় মনত ৰাখো এটা কথা যে যেমানবোৰ জব ভেকেন্সি দিও গটিবোৰ কোম্পানীৰে হয় বা ইনষ্টিটিউচনৰ হয় অৰিজিনাল যোনবোৰ জব আপডেট নে ভেকেন্সি শিক্ষকৰ ভেকেন্সি এখন প্লে স্কুলৰ পৰা আহিছে অম্বিকাগিৰি নগৰৰ গুৱাহাটীৰ এটো কাৰণে গ্ৰেজুৱেচন হলে হ'ব বেছি কোৱালিফিকেশন নালাগে প্লে স্কুল টিচাৰৰ কাৰণে যদি আপোনালোকৰ মন্টেছৰী ট্ৰেইন থাকে তেতিয়ালে প্ৰেফাৰেন্সটো বেছি দিয়ে কন্টাক্ট নম্বৰ দুটা দি আছে যোগাযোগ কৰিব পাৰে 22 এপ্ৰিলৰ ভিতৰত নে ভেকেন্সি আপোনালোকৰ কোঅৰ্ডিনেটৰ ডিজেল ইঞ্জিনৰ কাৰণে 6টা ভেকেন্সি
আৰু সাৰ্ভিস ইঞ্জিনিয়াৰ টেকনিচিয়ান ডিজেল ইঞ্জিনৰ কাৰণে 20টা ভেকেন্সি এমআইএস এক্সিকিউটিভ এমএস অফিস জানিব লাগিব লগতে 12 বা গ্ৰেজুৱেচন হ'ব লাগিব 5টা ভেকেন্সি আছে কোনো এপ্লিকেশন ফিজ দিব নালাগে যেমনবোৰ জব এইটো চেনেলত দেখুৱা কত টকা দিব নালাগে কোনোবা যদি কোম্পানী আপোনাক আমাৰ চেনেলৰ চোৱাৰ পিছত ফিজ খুজে মোক ডাইৰেক্ট কমেন্ট সেকশনত জনাব পাৰে আৰু যদি কমেন্টত ৰিপ্লাই নাপায় মোক ডাইৰেক্ট পাৰ্সনলি ইনষ্টাগ্ৰামত জনাব পাৰে মই হেইটো কোম্পানীৰ ওপৰত নিশ্চয় একচন লৈ লম তো ইমেইল আইডি দি আছে হোৱাটছআপ নম্বৰ দি আছে 23 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নেভিগেন্সি জিএনএম নাৰ্ছ এটা গভৰ্ণমেণ্ট সাপোৰ্টেড ডি এডিকশন সেন্টাৰ ৰান বাই এনজিঅ'ৰ পৰা ভেকেন্সি জিএনএমৰ কাৰণে আপোনালোকৰ জিএনএমৰ কোৰ্সটো কৰা হলে হল নাৰ্ছিঙৰ যোনটো কোৰ্স থাকে হেটো কৰা হলে হল নেভিগেন্সি একাউন্টেন্ট আৰু হাউসকিপিং ষ্টাফৰ ভেকেন্সি একাউন্টেন্টৰ কাৰণে জানে আপোনালোকে বিকম বা এমকম পাস বিকম মিনিমাম হলে হৈ যায় আৰু 2 বছৰ এটা অভিজ্ঞতা লাগিব টেলি জিএসটি এইবোৰ নলেজ লাগিব নিজৰ এখন টু হুইলাৰ বা ভেহিকল এখন হলে হল হাউসকিপিং ষ্টাফৰ কাৰণে 10 বা 12 পাস আৰু হাউসকিপিংৰ কাৰণে আপোনালোকৰ হোটেল মেনেজমেন্ট বা ডিপ্লোমা যদি কিবা কৰা হৈ আছে তেতিয়াহে এপ্লাই কৰিব মিনিমাম 1 ইয়াৰ অভিজ্ঞতা লাগিব ফ্ৰেছাৰ্ছ ডোন্ট এপ্লাই লেখা আছে ইমেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে 24 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নেভিগেন্সি এখন গুৱাহাটী বেস ইনষ্টিটিউটৰ পৰা ভেকেন্সি ৰিকুৱাৰ্ড ফেকাল্টি ফৰ এমএছ অফিস ডিটিপি টেলি ইআৰপি 9 এইবোৰ শিকাব লাগিব এটো কাৰণে আপোনালোকৰ পিজিডিসিএ বা বিসিএ এমসিএ এইবোৰ কৰা হলে এটা চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব সো আৰু স্পোকেন ইংলিশৰ কাৰণে বিএ ইন ইংলিশ কৰা হ'ব লাগিব তিতে এটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আৰু এপ্লাই কৰিব পাৰিব কন্টাক্ট নম্বৰ তলত দি আছে 22 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নেভিগেন্সি ইলেক্ট্ৰিকেল প্ৰডাক্টৰ কাৰণে সেল এক্সিকিউটিভৰ ভেকেন্সি ফিল্ড সেল এক্সিকিউটিভত প্ৰেফাৰেন্স দিব 12 পাস হল গুড কমিউনিকেশন স্কিল হ'ব লাগিব লোকেশন হল গুৱাহাটী সো ইমেইল আইডি দি আছে হোৱাটছআপ নম্বৰ দি আছে 22 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি আপোনালোকৰ আহিছে ৰিটায়াৰ্ড বেংক পাৰ্সনেল ফৰ একাউন্টিং পাৰপাস ইন এনএন কনষ্ট্ৰাকচন গুৱাহাটী স্যালাৰি হ'ব নেগোচিয়েবল আৰু কন্টাক্ট নম্বৰ ইমেইল আইডি দিয়া আছে গ্ৰেজুৱেচন হ'ব লাগিব কোৱালিফিকেশন তিতে এটা চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু গুৱাহাটী লন্ড্ৰি জব মানে কাপোৰ ধোৱাৰ জব 10 পাস বা 8 পাস হলে হল বেছি কোৱালিফিকেশন নালাগে স্যালাৰি হ'ব নেগোচিয়েবল যোনে ড্ৰাইভিং কৰিব পাৰে ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে পাৰিব এটা চাকৰিৰ কাৰণে কন্টাক্ট নম্বৰ দি আছে কন্টাক্ট নম্বৰটো কন্টাক্ট কৰি লব যেমন জলদি পাৰে সো 22 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নেভিগেন্সি কমাৰ্চ গ্ৰেজুৱেচন মানে বিকম পাস কৰা কেণ্ডিডেট বিচৰা হৈছে এটা চাকৰিৰ কাৰণে লগতে টেলি নলেজ লগতে গুড কমিউনিকেশন স্কিল স্পেশালি ড্ৰাফটিং ইমেইল ড্ৰাফট কৰিব পাৰিব লাগিব মেনেজ কৰিব লাগিব বিজনেস কৰেসপন্ডেন্সবোৰ আৰু বেসিক কম্পিউটাৰ নলেজ লগতে এমএস অফিস স্কিল জানিব লাগিব কন্টাক্ট নম্বৰ ইমেইল আইডি দি আছে 23 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নেভিগেন্সি আপোনালোকৰ আহিছে ইলেক্ট্ৰিকেল ডিপ্লোমা থকা কেণ্ডিডেট বিচৰা হৈছে লগতে ইলেক্ট্ৰিকেল আইটিআই টেকনিচিয়ান ৰিৱাইণ্ডাৰ ফৰ ওয়াৰ্কশপ সাইট মেইনটেনেন্স এটো কাৰণে কেণ্ডিডেটজন ইলেক্ট্ৰিকেল মোটৰ অল্টাৰনেটৰ ওজি সেট ডিজি সেটত কাম কৰা অভিজ্ঞতা হ'ব লাগিব এটা লালুন গাঁও লখৰা গুৱাহাটীৰ পৰা ভেকেন্সি ইমেইল আইডি কন্টাক্ট নম্বৰ দি আছে 23 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নেভিগেন্সি আপোনালোকৰ এখন লিডিং ইনভেষ্টমেন্ট এডভাইজৰী ফাৰ্মৰ পৰা ভেকেন্সি আপোনালোকৰ লোকেটেড আছে জিএছ ৰোড গুৱাহাটী লুকিং ফৰ বিচাৰি আছে ডেডিকেটেড আৰু অৰ্গানাইজড অফিস এছিষ্টেণ্টৰ ভেকেন্সি ফৰ বেক অফিস অপাৰেশন এটো কাৰণে কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়ালে গ্ৰেজুৱেচন হ'ব লাগিব মিনিমাম গ্ৰেজুৱেচন হ'বই লাগিব জিএছ ৰোড গুৱাহাটীৰ ভেকেন্সি এটো আৰু ইন্টাৰেষ্টেড কেণ্ডিডেটবোৰ নিজৰ ৰিজিউমিখিনি আনন ক্ৰিয়েচনলৈ পঠাই দিব পাৰে ইমেইল আইডি দিয়া আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰি কৰক 23 এপ্ৰিলৰ ভিতৰত তাৰ পিছত যদি কন্টাক্ট কৰে আপোনালোকৰ লাভ নহব নেভিগেন্সি মেল একাউন্টেন্টৰ ভেকেন্সি 3 পৰা 4 বছৰ অভিজ্ঞতা থকা বিকম এমকম পাস লগতে যদি সিএ ফাৰ্মত কাম কৰা অভিজ্ঞতা আছে প্ৰেফাৰেন্স এটা দিয়া হ'ব ইন কনষ্ট্ৰাকচন কোম্পানী উইথ বাইক গুৱাহাটীৰ ভেকেন্সি এটো ইমেইল আইডি দি আছে 24 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক সো ফ্ৰেন্ড আশা কৰিছো ভিডিওটা চাই ভাল লাগিলে আৰু আগলৈ কি ভেকেন্সি বিচাৰিছে এটো মোক কমেন্ট সেকশনত জনাব আৰু কোনখন ডিস্ট্ৰিক্টৰ ভেকেন্সি বিচাৰিছে কালি আপোনালোকৰ আহিব গৈ আছে ডিব্ৰুগড় তিনসুকিয়া তেজপুৰৰ ভেকেন্সি এইবোৰ কথা চলি আছে কালি এইবোৰ ভেকেন্সি আহিব আপাৰ আসামৰ ভালেমান ভেকেন্সি কালি ভিডিওত থাকিব মৰ্নিং দিনৰ ভিডিও থাকে হেইটোত থাকিব আৰু আগলৈ তাৰ লগতে আপোনালোকৰ ডিব্ৰুগড় তেজপুৰ তিনসুকিয়া লগতে আৰু কি ভেকেন্সি বিচাৰিছে ডিস্ট্ৰিক্টৰ হেটো কমেন্ট কৰি জনাব আৰু এটা লাইক কৰি দিব যেটো কষ্ট কি ভিডিওটো মনোৱা হয় এটা লাইক কৰি দিব আৰু আগলৈ ভিডিওবোৰ চাই থাকিব